Hello my dear students, মই নুৰুল আলম আৰু তোমালোকে চাই আছা তোমালোকৰ অতি প্ৰিয় ইউটিউব চেনেল নুৰুল আলম নাজু। আজি আমি এই ভিডিঅ'টিত আমি পৰীক্ষাৰ আগদিনা যেহেতু 15 মাৰ্চৰ পৰা আমাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হ'ব, 15 মাৰ্চৰ আগদিনা মানে 14 মাৰ্চৰ দিনা আমি কোনবিলাক কাম কৰিব লাগে আৰু কোনবিলাক কাম আমি কৰিব নালাগে। প্ৰথমতে আমি জানি লওঁ কোনবিলাক কাম কৰিব লাগে। পৰীক্ষাৰ আগদিনা মানে 14 মাৰ্চৰ দিনা আমি আমাৰ যিখিনি প্ৰয়োজনীয় কাগজ যিখিনি আমি পৰীক্ষা হলত লৈ যাব লাগিব সেইখিনি আমি ধুনীয়াকৈ একেলগে থব লাগে। তিনিটা কাগজ এবাৰ আমাক প্ৰয়োজন হ'ব বিশেষকৈ। এটা হৈছে এডমিট কাৰ্ড, দ্বিতীয়টো ৰেজিষ্ট্ৰেশ্যন নম্বৰ, ৰেজিষ্ট্ৰেশ্যন কাৰ্ড যেটা আমি কওঁ, আৰু তৃতীয়টো হৈছে যে আমাৰ ভেকচিন লোৱা চাৰ্টিফিকেট। এই তিনিটা কাগজ আমি বেলেগকৈ থৈ দিম। লগতে ৰুমাল আৰু যিবিলাক কলম আমি অলপ অলপ লিখি আমি স্মুথ কৰি থৈ দিছোঁ, কাৰণ একেবাৰে নতুন কলমে পৰীক্ষাত লিখিব গ'লে আমাৰ কি হ'ব, স্পীডটো কমি যাব। গতিকে এইখিনি কাম এইকেইটা বস্তু আমি একেলগে কৰি থৈ দিম। লগতে কোনোবাই যে হাৰ্ডবোৰ্ডত লিখাৰ হেবিট আছে তেন্তে যদি একেবাৰে কোনো তাত লিখা নাই তেনেকৈ এটি হাৰ্ডবোৰ্ড আমি লগত লৈ যাব পাৰোঁ। এইখিনি আমি কৰিব লাগে। কৰিব নলগীয়া কাম কি কি আছে? প্ৰথমতে হৈছে যে পৰীক্ষাৰ আগৰাতি মানে 14 মাৰ্চৰ ৰাতি বহুত দেৰিলৈকে আমি সাৰে থাকিব নালাগে। এইটোৱে কি হ'ব, পিছদিনা আমি টোপনিৰ পৰা সাৰ পাওঁতে অসুবিধা হ'ব পাৰে, নতুবা আমি পৰীক্ষা হলত লিখি থাকোঁতে আমাৰ গাটো বেয়া লাগিব পাৰে। দ্বিতীয়তে 14 মাৰ্চৰ ৰাতি আমি বহুত বেছিকৈ খাব নালাগে। আমি খাব লাগে কিন্তু যিবিলাক অতি সহজে হজম হ'ব, যাতে আমাৰ পেটৰ কোনো অসুবিধা বা কমপ্লেইন হোৱাৰ চান্স নাথাকে। তৃতীয়তে আমি নতুনকৈ কোনো পাঠ আৰম্ভ কৰিব নালাগে। ইতিমধ্যে আমি গোটেই বছৰ যিখিনি পঢ়িছোঁ সেই পাঠখিনিকে আমি সহজভাৱে ৰিভাইজ কৰিব লাগে, যাতে আমি যিখিনি শিকিছোঁ সেইবিলাক আমি পৰীক্ষা হলত গৈ বঢ়িয়াকৈ লিখিব পাৰোঁ। আৰু আমি 14 মাৰ্চৰ দিনা বা 14 মাৰ্চৰ ৰাতি আমি অত্যাধিক মানে টেনশ্যন ল'ব নালাগে, অত্যাধিক মানসিক চাপ আমি ক্ৰিয়েট কৰিব নালাগে, কাৰণ বেছিকৈ আমি যদি মানসিক চাপ লওঁ তেন্তে আমাৰ পৰীক্ষা বেয়া হোৱাৰ বহুত চান্স থাকে, কাৰণ পৰীক্ষা হলত গৈ বহুতে কি কৰে, পাহৰি যোৱা যায়। আৰু এই সময়ত কি হ'ব, আমাৰ এটা এনেই হয় বহুতৰ এটা অসুবিধা হয় যে পৰীক্ষাৰ আগত যেন আমি সকলো পাহৰি গৈছোঁ, তেনেকৈ হ'লেও কোনো কথা নাই। আমি যদি মানসিক যিটো আমি চাপ, আমি যদি টেনশ্যন ষ্ট্ৰেছটো আমি কমাই ৰাখোঁ, নিশ্চয়কৈ আমাৰ পৰীক্ষা ভাল হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকলৈ বুলি পৰীক্ষাৰ বহু শুভকামনা থাকিল মোৰ ইউটিউব চেনেলৰ তৰফৰ পৰা। নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, যদিহে তোমালোকে প্ৰথমবাৰৰ বাবে মোৰ চেনেলটি চাই আছা, চেনেলটি ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল। আৰু আজিৰ ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে তোমালোকলৈ অশেষ ধন্যবাদ।